আৰু ইফালে নগাঁৱৰ ৰূপহীত খণ্ডভিত্তিক TLM মেলা আমলখি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত শিক্ষক আৰু শিকন সামগ্ৰী প্ৰদৰ্শনী কৰা হৈছে প্ৰতিটো মণ্ডল সমল কেন্দ্ৰৰ পৰা অংশগ্ৰহণ কৰিছে বিদ্যালয়সমূহে শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰস্তুত কৰা শিক্ষণ আৰু শিকন সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে মেলাত অংশগ্ৰহণ কৰিছে 9খনকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষয়িত্ৰীয়ে আমি দৃশ্যাংশ দেখুৱাইছো শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰস্তুত কৰা সামগ্ৰী এনেধৰণে প্ৰদৰ্শন কৰা হৈছে আৰু এই মেলাতে অংশগ্ৰহণ কৰিছে 9খন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষয়িত্ৰীয়ে নগাঁৱৰ ৰূপহীত খণ্ডভিত্তিক TLM মেলা অনুষ্ঠিত হৈছে আৰু এই সন্দৰ্ভত সামগ্ৰীৰ পৰা অভিজিত বৰাৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো ৰাজ্যৰ শিক্ষা বিভাগত এক ব্যতিক্ৰমী প্ৰচেষ্টা অসম শিক্ষা খণ্ডৰ যিসমূহ বিভাগত দেখিবলৈ পোৱা গৈছে যে ব্যতিক্ৰমী ধৰণে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে পঢ়া শুনা কৰাব লাগে তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ৰাজ্যজুৰি আৰম্ভ হৈছে শিক্ষকসকলৰ মাজত শিক্ষণ আৰু শিকন প্ৰদৰ্শনী প্ৰতিযোগিতা এই মুহূৰ্তত মই সামগ্ৰীৰ এখন বিদ্যালয়ত উপস্থিত আছো আৰু বিদ্যালয়ৰ যিসমূহ প্ৰাথমিক বিদ্যালয় আছে সেই প্ৰাথমিক বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতে সাংখ্যিক বা ভাষিক দিশত কি ধৰণে পঢ়িব পাৰে সেই তাৰ ওপৰত গুৰুত্ব দিয়াৰে মূল উদ্দেশ্য এনেদৰে অসম চৰকাৰে এটা যি প্ৰচেষ্টা হাতত লৈছে ইতিমধ্যে আমি দেখুৱাইছো সামগ্ৰী কেইবাখনো বিদ্যালয় এই মুহূৰ্তত ইয়াত আছে তেওঁলোকে নিজ হাতেৰে তেওঁলোকে বহু সামগ্ৰী তেওঁলোকে বনাই আনিছে আৰু ইয়াৰ প্ৰতি যাতে ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে বুজিব পাৰে তাৰ মনোগ্ৰাহেৰে তাৰ উদ্দেশ্যৰে এনেদৰে আজি অনুষ্ঠিত হৈছে শিক্ষক শিকন প্ৰদৰ্শনী প্ৰতিযোগিতা আমি ইয়াৰ সামগ্ৰিক দৃশ্যটো এবাৰ অসম লাইভ 24 দৰ্শক দেখাব বিচাৰিছো বহুকেইখন ইয়াত বিদ্যালয় ইয়ালৈ আহিছে আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে বুজাব বা ছাত্ৰ ছাত্ৰীসকলে কি ধৰণে সহজতে বুজিব পাৰিব তাৰ এটা ব্যৱহাৰিক জ্ঞান ইয়াত দেখুওৱা হৈছে আমি পোনে পোনে যিসকল ব্যক্তি আছে আমি তেওঁৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম অসম শিক্ষা বিভাগৰ এটা নতুন পদক্ষেপ কিমান বছৰ ধৰি পদক্ষেপ হৈ আছে হয় আজি প্ৰায় 4-5 বছৰ হৈ গ'ল আমাৰ বৰ্তমান যিখন নতুন শিক্ষানীতি আহিছে আপোনালোকে গম পায় NEP 2020 তাৰ অধীনত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ে তেওঁ বিচাৰিছে যে আমাৰ ভাৰতবৰ্ষত 26-27 চনৰ ভিতৰত মানে সকলো শিশুৱে যাতে ভালকে লিখিব আৰু পঢ়িব পাৰে সেইটো লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু সেইবাবে নিপুণ ভাৰত কাৰ্যসূচীৰ অধীনত আমাৰ নিপুণ অসমত নামটো হৈছে নিপুণ অসম এই কাৰ্যসূচীৰ অধীনত আমি ছাত্ৰ ছাত্ৰীক FLNৰ জৰিয়তে মানে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি তাৰ FLNৰ জৰিয়তে আমাৰ যিখিনি শিক্ষণ সামগ্ৰী আছে যাক আমি TLM বুলি কওঁ চমুকৈ টিচিং লাৰ্ণিং মেটেৰিয়েল আমাৰ বিভাগে বা চৰকাৰখনে আমাক ছাত্ৰ ছাত্ৰীক যাতে আমি এই TLMৰ মাধ্যমে শিক্ষা দিব পাৰো সেইটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে কিয়নো ছাত্ৰ ছাত্ৰীয়ে পঢ়া বুলি ক'লে অংক বিজ্ঞান বা এনেকুৱা ধৰণৰ বিষয় কিছুমান তেওঁলোকে অলপ জটিল বুলি ভাবে কিন্তু যাতে আমি TLMৰ মাধ্যমে যেতিয়া খেলা ধূলাৰ মাধ্যমে আমি তেওঁলোকক শিক্ষণ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম তেতিয়া তেওঁলোকে গমেই নাপাব তেওঁলোকে শিকি আছে নে খেলি আছে গতিকে তেওঁলোকে যাতে এটা আনন্দদায়ক পৰিৱেশৰ মাজেৰে শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে আমাৰ প্ৰত্যেক মণ্ডল পৰ্যায়ত হৈছে তাৰপিছতে আমাৰ ইয়াৰ পিছতে ব্লক পৰ্যায়ত হ'ব তাৰপিছত জিলা পৰ্যায়ত হ'ব আমি ব্লক পৰ্যায়ত আজি মই আমাৰ ক্লাষ্টাৰটো হৈছে মণ্ডলটো হৈছে ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ আমলখি সমল কেন্দ্ৰ আৰু মই CRCC হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছো ইয়াত কেইখন বিদ্যালয় আছে আজি ইয়াত আমাৰ 9খন আছে যিহেতু আমাৰ গ্ৰেড 1 আৰু 2 বাবে হৈছে ক্লাছ 1 আৰু 2 হাই স্কুল আৰু ME স্কুল তেওঁলোকৰ ইয়াতে হোৱা নাই আৰু ইয়াৰ বাবে আমাৰ অসম চৰকাৰে আমাৰ প্ৰাইজ বিতৰণৰ ব্যৱস্থা কৰিছে ইয়াতে আমাৰ সিলেকশন হ'ব আজি কোনে অত্যাধিক মানে যিখিনি আমাৰ ক্ৰাইটেৰিয়া আছে সেইখিনি ফুলফিল কৰি যিসকলে আকৰ্ষণীয়ভাৱে TLM প্ৰস্তুত কৰিছে আমাৰ বিচাৰক মণ্ডলী আছে তেওঁলোকে এতিয়া চাই আছে অবজাৰভেশ্যন তেওঁলোকে মানে সিলেকশন কৰিব আৰু তাৰ বাবে আমাক অসম চৰকাৰেও আমাক এটা বিদ্যালয়সমূহত পুঁজি আগবঢ়াইছে নিশ্চয়কৈ এই মুহূৰ্তত মই পুনৰবাৰ দেখাব বিচাৰিছো আৰু এইসকল শিক্ষক শিক্ষয়িত্ৰীসকল ইতিমধ্যে আহিছে তেওঁলোকৰ প্ৰতিখন প্ৰায় 9খনকৈ বিদ্যালয়ৰ পৰা তেওঁলোক আহিছে আৰু তেওঁলোকে নিজে সাজি আনিছে যাতে এই যিসমূহ সামগ্ৰী সাজি আনিছে তাৰ যোগেদি যাতে ছাত্ৰ ছাত্ৰীসকলে সহজতে যাতে শিক্ষা লাভ কৰিব পাৰে তাৰ উদ্দেশ্যে এটা প্ৰচেষ্টা অসম চৰকাৰে লৈছে কি ক'ব হয় আমাৰ অসম চৰকাৰৰ যিটো নিপুণ অসম
গতিকে এই প্ৰচেষ্টাটোত মানে আমাৰ ল'ৰা ছোৱালীয়ে যথেষ্ট উপকৃত ধন্যবাদ হ'ব। জনাইছো আৰু অভিজিত বৰা। আজিকালি হৈছে হাতে কামে শিক্ষা।